নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আজি আমি আহিছো আলোচনা কৰিবলৈ বৃত্তৰ পৰিধি বাৰু তোমালোকে বৃত্তৰ বিষয়ে জানা নিশ্চয় কাৰণ ইতিমধ্যে তোমালোকে আগৰ ক্লাছবিলাকত বৃত্ত কি পঢ়ি আহিছা গতিকে আমি বৃত্তৰ বিষয়ে বৰ আলোচনা কৰিবলৈ নাযাওঁ আৰু তোমালোকে নিশ্চয় বৃত্ত বুলি কোৱাৰ লগে লগে কিছু বৃত্তাকাৰ বস্তুৰ কথাও মনত পেলাই লোৱা নহয় জানো ঠিক আছে বাৰু আজি আমি আহিছো বৃত্তৰ পৰিধিনো কাক কয় আলোচনা কৰিছো বৃত্তৰ পৰিধি বৃত্তৰ চাৰিওফালে থকা দূৰত্বক বুজায় বৃত্তৰ পৰিধিৰ ধাৰণা দিবলৈ আমি প্ৰথমে এটা বৃত্ত আঁকি লওঁ নহয় জানো ঠিক আছে বাৰু আমি এটা বৃত্ত আঁকি লৈছো এয়া আমি এটা বৃত্ত আঁকি লৈছো আৰু বৃত্তটোৰ আমি কেন্দ্ৰবিন্দুটো দাগ দি লৈছো এতিয়া চোৱা ইয়াতে কি কৈছে বৃত্তৰ পৰিধি হল বৃত্তৰ চাৰিওফালে থকা দূৰত্বক বুজায় অৰ্থাৎ এই বৃত্তটোৰ চাৰিওপিনে যদি আমি এডাল খুঁটা এই ধৰণে লগাই বৃত্তটো যদি সম্পূৰ্ণ কৰো তেনেহলে খুঁটাডালৰ যিমানখিনি দৈৰ্ঘ্য হ'ব সেইখিনিয়ে হ'ব এই বৃত্তটোৰ পৰিধি নহয় জানো ঠিক আছে বাৰু তাৰ পিছত আহিছে আমাৰ ব্যাসাৰ্ধ পৰিধিৰ পৰা বৃত্তৰ কেন্দ্ৰলৈকে এডাল সৰল ৰেখা যদি আমি পৰিধিৰ পৰা বৃত্তৰ কেন্দ্ৰলৈকে আকো আমি যিকোনো এটা পৰিধিৰ পৰা ইয়াৰ পৰা আমি এই বৃত্তৰ কেন্দ্ৰটোলৈকে এডাল সৰল ৰেখা আঁকিছো এইডালক কি বুলি কম আমি বৃত্তটোৰ ব্যাসাৰ্ধ এইডালে হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ এয়া হল বৃত্তটোৰ ব্যাসাৰ্ধ আগবাঢ়িছো আমি বিচৰটোলে ইয়াৰ পিছত আছে ব্যাস ইয়াৰ দ্বাৰা পৰিধিৰ এটা বিন্দুৰ পৰা পৰিধিৰ আনটো বিন্দুলৈকে থকা ৰেখাখণ্ডডালক বুজোৱা হয় ব্যাসডালক বুজোৱা হয় এটা বিন্দুৰ পৰা আনটো বিন্দুলৈকে আমি পুনৰবাৰ এটা বৃত্ত অংকন কৰি লৈছো এইটো আমি আৰু এটা বৃত্ত অংকন কৰি ললো এতিয়া এই বৃত্তটো যদি আমি কেন্দ্ৰৰ মাজেদি এডাল ৰেখা টানি দিও পৰিধিৰ এটা মূৰৰ পৰা আমি আন এটা মূৰলৈ ৰেখা এডাল টানি দিছো আৰু এইডালকে আমি কি বুলি কওঁ ব্যাস এয়া হল আমাৰ ব্যাস তাৰ পিছত আমি এটা নতুন এটা পাইছো পাই ই এটা বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসৰ অনুপাত অৰ্থাৎ বৃত্তৰ পৰিধিটো আৰু এই ব্যাসডালক যদি আমি অনুপাত লওঁ তেনেহলে যিটো সংখ্যা পাম তাক আমি কি বুলি কওঁ পাই বুলি চিহ্নিত কৰো আমি আগবাঢ়িছো এতিয়া ইয়াতে চোৱা সূত্ৰটো পৰিধিক যদি ব্যাসেৰে আমি হৰণ কৰো অনুপাতটো লওঁ তেনেহলে হেতু আমি কি বুলি কম পাই বুলি লিখা হয় ইয়াতে পাই বুলি লিখা হয় পাই এটো এই চিহ্নটোক পাই বুলি পঢ়া হয় ইতিমধ্যে আমি পাই বুলি কৈ আছো আৰু পাই দুটা মোটামুটি মান আছে অকমান মন কৰিবা পাইৰ মানটো হল 22/7 আৰু এটা হল 3.14 আকৌ এবাৰ কৈ দিছো পাইৰ দুটা মান আছে 22/7 আৰু এটা হল 3/3.14 পৰিধিক চি আৰু ব্যাসক ডি ৰে সূচিত কৰিলে আমি পৰিধিক কি বুলি কৈছো চি আৰু ব্যাসক কৈছো আমি ডি বুলি যদি আমি সূচিত কৰো তেনেহলে c/d = পাই যত আমাৰ ইয়াতে লিখা আছে আৰু c আমি কি বুলি ক'ব পাৰো পাই ডি অৰ্থাৎ আমি যদি অকল পৰিধিৰ মানটো উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব ডি মানে হল আমাৰ ব্যাস পূৰণ পাই কৰিব লাগিব আৰু c মানটো আমি কি ধৰণে উলিয়াব পাৰো 2πr অৰ্থাৎ r মানে হল আমাৰ ব্যাসাৰ্ধ ৰেডিয়াস বুলি যেটো আমি কওঁ আৰু ব্যাসৰ আধা ব্যাসাৰ্ধ
প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু এই কথাখিনি অকমান মন কৰিবা ব্যাস আৰু আমাৰ ব্যাসাৰ্ধৰ ধাৰণাটো আমি দিবৰ কাৰণে আকৌ এবাৰ আমি চিত্ৰটো লৈ গৈছো বৃত্তৰ চিত্ৰটো লৈছো মন কৰিবা তোমালোকে ইতিমধ্যে আগৰ ক্লাছবোৰত ব্যাস আৰু ব্যাসাৰ্ধৰ ধাৰণা পাইয়ে আহিছা তথাপিও আমি আকৌ এবাৰ আলোচনা কৰিবলৈ লৈছো এই বিন্দুটোক আমি কেন্দ্ৰ কৰি লৈছো আৰু লৈ পেলাই আমি এটা এটো সি বিন্দু বুলি আমি ধৰি লৈছো আৰু সি বিন্দু কেন্দ্ৰ কৰি লৈ আমি এটা বৃত্ত আঁকিছো এতিয়া এই বৃত্তটোক যদি আমি সি বিন্দুৰ পৰা পৰিধিলৈকে এডাল যদি আমি আঁচ এই ধৰণে টানি দিও তেনেহলে এই আঁচডালক আমি কি বুলি কম আমি এডালক কম ব্যাসাৰ্ধ অকমান আগতে আমি পাই আহিছো নহয় জানো এয়া হ'ব আমি কি বুলি কম ব্যাসাৰ্ধ অকমান আগতে আমি আলোচনা কৰি আহিছো ঠিক একে ধৰণে আমাক কি বুলি কোৱা হৈছে যে পৰিধি এটা মূৰৰ পৰা আন এটা মূৰলৈ যদি আমি কেন্দ্ৰৰ মাজেৰে যদি পাৰ হৈ যোৱাকে এডাল ৰেখা টানো তেনেহলে সেইডালক আমি কি বুলি কম ব্যাস বুলি কম আমি আৰু এডাল টানি লৈছো তেনেহলে এনেকুৱা এডাল ৰেখাই আমি পৰিধি কেন্দ্ৰৰ মাজেৰে এইটো মূৰৰ পৰা এইটো মূৰলৈকে টানি লৈছো আৰু এনেকুৱা ধৰণৰ ৰেখাডালক আমি কি বুলি কওঁ ব্যাস বুলি কওঁ ব্যাস এতিয়া তোমালোকে এই চিত্ৰটোত দুটা তোমালোকে মন কৰাচোন এইখিনিক আমি কৈছো কেন্দ্ৰৰ পৰা পৰিধিলে যেডাল ৰেখা গৈছে এইডালক আমি কৈছো ব্যাসাৰ্ধ আৰু কেন্দ্ৰৰ পৰা পৰিধি দুয়োটা মূৰলৈ যদি কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে তেনেহলে এইডালক আমি কৈছো ব্যাস অকমান ৰাখিবোৰৰ যেতিয়া আমি নামবোৰ কৈ থাকো আমি যেতিয়া এইবোৰ ব্যাস বা ব্যাসাৰ্ধৰ নামবোৰ কওঁ বহু কথা কিন্তু আমাৰ নামতেই লুকাই থাকে তোমালোকে মন কৰিবা ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসৰ অৰ্থ নহয় জানো এটা হল ব্যাস এটা হল ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসডাল সম্পূৰ্ণ তাৰ আধাডালকে আমি কি বুলি কওঁ ব্যাসাৰ্ধ এতিয়া এই ব্যাসডালৰ যদি আমি এইটো কেন্দ্ৰবিন্দুৰ পৰা এই আধা অংশটো লওঁ তেনেহলে এইডাল কি হৈ যাব ব্যাস আৰু গোটেইডাল ললে আমাৰ কি হৈ যাব ব্যাসাৰ্ধ গতিকে তোমালোকক যদি সোধা হয় যে ব্যাস ডাঙৰ নে ব্যাসাৰ্ধ ডাঙৰ আশা কৰো নিশ্চয় তোমালোকে ক'ব পাৰিবা নহয় জানো ঠিক আছে বাৰু আমি পুনৰ অংকটোলৈ গৈছো ইয়াতে আমাক কোৱা হৈছে যে c ইকুৱেল 2r পাই 2r মানে হয় d অৰ্থাৎ d মানটো আমি কি বুলি লিখিব পাৰো 2r কাৰণ ব্যাসডাল হয় ব্যাসাৰ্ধৰ দুগুণ আৰু ব্যাসাৰ্ধ হল ব্যাসৰ আধা এইখিনি কথা মনত ৰাখিবা গতিকে c ইকুৱেল 2 পাই r পোৱা যায় আগবাঢ়িছো পিছলে এতিয়া ইয়াতে উদাহৰণ এটা দিয়া আছে যে 10.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি নিৰ্ণয় কৰা পৰিধি অৰ্থাৎ মানে কি হ'ব পৰিধি অৰ্থাৎ c আমি c বুলি চিহ্নিত কৰিছো বৃত্তৰ পৰিধি আমি উলিয়াব লাগে এতিয়া বৃত্তৰ পৰিধিৰ সূত্ৰটো কি আছিল c ইকুৱেল আমি অকমান আগতে পাই আহিছো 2 পাই r এটো আমি কৰিব লাগিব নহয় জানো 10.5 এটো আমাক কি দিয়া আছে ব্যাসাৰ্ধ ইয়াত আমাক কি দিয়া আছে ব্যাসাৰ্ধ ইকুৱেল r ৰ মানটো দিয়া আছে 10.5 সেন্টিমিটাৰ আৰু পাই মানটো আমি জানোই পাই মানটো হয় 22/7 নাইবা আমি কি ল'ব লাগিব 3.14 এই দুটা আমি যিকোনো এটা ল'ব লাগিব নহয় জানো গতিকে আমি কৰি যাওঁ যদি আমি সূত্ৰটোত বহাও c ইকুৱেল 2
ইনটু পাই মানটো আমি বহাই দিলো 22/7 আৰু আমি ব্যাসাৰ্ধ আৰৰ মানটো 10.5 এতিয়া তোমালোকে এইখিনিতে অকমান মন কৰিবা 10.5 আমি এই সংখ্যাটো কি ধৰণে লিখিব পাৰো 105 divided by 10 দশমিকটো উঠাবলৈ আমি এই ধৰণে লিখিব পাৰো নে নিশ্চয় পাৰো ঠিক আছে আমি এতিয়া এইটোকে লিখিম ইয়াতে আমি লিখিম 105 divided by 10 এতিয়া আমি অঙ্কটো কৰি গৈছো প্ৰথমে আমি 2 ৰে 10ক কাটিলো কাটিলে আমি পালো 5 5 এৰে আকৌ আমি 105ক কাটিলো কাটিলে আমি পাম 21 এতিয়া সোৱা 7 এৰে আমি আকৌ 21ক কাটিব পাৰো 7 এৰে যদি আমি 21ক কাটো তেনে হলে কিমান যাব 3 বাৰ যাব গতিকে আমাৰ থাকিব 22 into 3 অৰ্থাৎ আমি কিমান পালো 66 আমাৰ এককটো সেন্টিমিটাৰত আছিল গতিকে 66 সেন্টিমিটাৰ এইটোৱে হ'ব বৃত্তৰ পৰিধি বৃত্তটোৰ পৰিধি আমি পালো 66 সেন্টিমিটাৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰটোলে ইয়াত কোৱা হৈছে বৃত্তাকৃতি ক্ষেত্ৰ এখনৰ পৰিধি 154 সেন্টিমিটাৰ হলে ইয়াৰ ব্যাস উলিওৱা ইয়াতে আমাক দিয়া আছে আমি কৰি যাও পৰিধি 154 সেন্টিমিটাৰ অৰ্থাৎ সি এটো আমাৰ সি মান দিয়া আছে আৰু পাই মানটো আমাক ধৰি লব দিছে এটা নিৰ্দিষ্ট মান দিছে যে 22/7 এতিয়া আমি উলিয়াব লাগে ব্যাস অৰ্থাৎ আমি যদি জানো যে পৰিধিটো কি হয় বৃত্তৰ পৰিধি ইয়াৰ ব্যাস আমি ধৰি ললো ব্যাস ইকুয়াল ব্যাস অৰ্থাৎ আমি ব্যাসক আমি ডি ৰে চিহ্নিত কৰো ব্যাস ডি বুলি ধৰা হল এতিয়া আমি যদি সূত্ৰত বহুৱাই যাও এতিয়া আমি সূত্ৰটোৱে বহুৱাই গৈছো c ইকুৱেল পাই ইনটু ডি ইয়াতে c মান দিয়া আছে 154 ইকুৱেল পাই মান দিয়া আছে 22/7 ইনটু ডি আমি পিছৰ পৃষ্ঠালে লৈছো আমি কৰিছো 154 equal 22/7 into d d to আমি একাখৰীয়া কৰি ৰাখিলে 154 7 to ইয়াতে ডিভাইড হৈ আছে গতিকে ইপিনে আহিলে মাল্টিপ্লাই হৈ যাব divided by 22 equal d এতিয়া আমি 154 আৰু 22 যদি আমি ডিভাইড কৰো 22 154 into 7 22 আমি 11 এৰে কাটিলো 11 এৰে কাটিলে আমি পাম 2 যা আৰু 15 154 যদি আমি 11 এৰে কাটো তেনে হলে আমি পাম 14 এতিয়া 14ক আকৌ মই 2 এৰে কাটিলো 7 এটাকে d মানটো আমি পালো d equal 7 into d equal 7 into 7 অৰ্থাৎ 49 সেন্টিমিটাৰ এটাকে বৃত্তটোৰ ব্যাস হ'ব 49 সেন্টিমিটাৰ এইখিনিয়ে আছিলে আমি বিচাৰি থকা বৃত্তটোৰ ব্যাস হ'ব 49 সেন্টিমিটাৰ
আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আমি ইয়াৰ পিছত আমাৰ আজি যিমানখিনি আমি আলোচনা কৰিলো আমি মূল্যায়নলৈ আহিছো উপযুক্ত শব্দৰে তলৰ খালী ঠাই পূৰ কৰা বৃত্তৰ পৰিধিক যদি চি বুলি কওঁ ব্যাসক যদি ডি বুলি কওঁ তেনেহলে সূচিত কৰিলে কি হ'ব c/d ইকুৱেল পাই হ'ব বা আমি c মানটো কি বুলি লিখিব লাগিব ইয়াৰ পৰা যদি আমি বৃত্তৰ পৰিধিটো উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব খুব সুন্দৰকৈ ইয়াতে দিয়াই আছে c/d ইকুৱেল পাই গতিকে c ইকুৱেল কিমান হ'ব পাই d হ'ব নহয় জানো আমি অকমান আগতে তেনেকুৱা ধৰণৰ অংক এটাকে কৰি আহিলো নহয় যে ঠিক আছে বাৰু আমি পিছলৈ গৈছো উপযুক্ত শব্দৰে তলৰ খালী ঠাই পূৰ কৰা ইয়াতো একে ধৰণে দিয়া আছে পাইৰ মান মোটামুটি ভাৱে আমাক দুটা খালী ঠাই দিয়া আছে আৰু পাইৰ মান যি আমি পাইছিলো লিখিব লাগিব তোমালোকৰ মনত আছে নে কি পাইছিলো নিশ্চয়কৈ মনত আছে কাৰণ ইতিমধ্যে আমি কিছু অংক কৰিলোৱে নহয় জানো গতিকে আমাৰ পাইৰ মানটো হ'ব 22/7 আৰু এটা আছিলে 3.14 প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা মই তোমালোকক অনুৰোধ জনাম যে আমি বৃত্তৰ পৰিধি ব্যাস ব্যাসাৰ্ধ আৰু পাই এই বিষয়ে আমি যিমানবোৰ ধাৰণা ললো আৰু আমি যিবোৰ অংক কৰিলো তোমালোকে নিজৰ টোকা বহীখনত সুন্দৰকৈ ৰাখিবা টুকি ৰাখিবা কাৰণ যিমানে আমি গণিতৰ অভ্যাস কৰিম যিমানে আমি অংকবোৰ প্ৰেক্টিছ কৰিম সিমানে আমাৰ কাৰণে গণিত সহজ হৈ যাব আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ